জনালে হ'ল যে ভিক্টৰ দা আপুনি লাইভ আছে ঠিক আছে আশা কৰোঁ সকলোৱে যিমানখিনি মানুহ আছে আমাৰ অসমৰ ৰাইজৰ কিছুমান প্ৰশ্ন আছে যিখিনি প্ৰশ্ন সকলোৱে কৰিব নোৱাৰে আৰু মোৰ ওচৰত বহুত প্ৰশ্ন আহি পৰিছে এতিয়াও আশা কৰোঁ সেশনটো আমাৰ যিমানখিনি মানুহ আছে গোটেই আমাৰ জুবিনদাৰ অনুৰাগী আমি সকলোৱে ঠিক আছে আমি সকলো জানো যে আমি জুবিনদাৰ অনুৰাগী আৰু যদি আপোনালোক সকলো আছে বা যদি আপোনালোক সকলোৱে শুনা পাই আছে প্লিজ আপোনালোকে এবাৰ সেশনটো শ্বেয়াৰ কৰি দিব আমাৰ কিছুমান প্ৰশ্ন আছে আমাৰ অসমবাসী ৰাইজৰ প্ৰশ্ন আছে ঠিক আছে অসমবাসী ৰাইজৰ কিছুমান বহুত গভীৰ প্ৰশ্ন আছে আৰু সেই গভীৰ প্ৰশ্নবোৰক আমি উত্তৰ বিচাৰোঁ মই নাজানো অসমবাসী ৰাইজ কিমানখিনি ৰাইজে মানে উত্তৰ বিচাৰে মই বিচাৰোঁ মই আৰু আমি সকলোৱে বিচাৰোঁ জুবিন অনুৰাগী সকলোৱে বিচাৰোঁ জেজি ফেন্স জেজি লাভাৰ্ছ যোনে ভগৱান বুলি ভাবোঁ আমি জুবিনদাক আমি সকলোৱে বিচাৰোঁ ঠিক আছে যিমানখিনি আমাৰ ৰাইজ আছে বৰ্তমান আই হোপ এভৰি ওৱান ইজ দেৰ এণ্ড সকলোৱে জয় জুবিনদা 120% অকণমান আগতে তেওঁৰ নিথৰ দেহ দেখি আহিলোঁ যিটো সপোনতো ভবা নাই যে মই জীৱিত কালত যে তেওঁৰ নিথৰ দেহ দেখা পাম মই কেতিয়াও ভবা নাছিলোঁ কাৰণ মোক সদায় কৈছিলে তই মোতকৈ আগতে মৰিবি মোক লগ পালে কয় তই এনেকৈ আৰু অসমবাসী ৰাইজেও জানে মই খাওঁ কিন্তু মই জুবিনদা যোৱাৰ পৰা মই সেনেকৈ ঠিক আছে এতিয়া প্ৰশ্ন কেইটামান আমাৰ অসমবাসী ৰাইজৰ আছে মই প্ৰশ্নকেইটা জানিব বিচাৰোঁ আপোনালোকৰ এইকেইটা প্ৰশ্ন হয়নে নহয় পোনপ্ৰথমতে মোৰ ফাৰ্ষ্ট প্ৰশ্নটো মই যিহেতুকে মই বহুত নগণ্য এটা প্ৰাণী মই এটা বহুত সৰু প্ৰাণী আৰু মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে আমি অকল এটা ভিডিঅ' দেখা পাইছোঁ তেওঁ সাঁতুৰি থকা হয়নে নহয় কিমানখিনি ৰাইজে এই কথাটো ক'ব যে আমি অকল এটা ভিডিঅ' দেখা পাইছোঁ উই হেভ জাষ্ট চিন ওৱান ভিডিঅ' তেওঁ সাঁতুৰি আছিলে হয়নে আমিতো তাতকৈ বেলেগ একো ভিডিঅ' দেখা নাই যিমানখিনি মানুহ আছে তাতকৈ বেলেগ কিবা আপোনালোকে ভিডিঅ' দেখিছে নেকি আমিতো অকল এটা ভিডিঅ'ই দেখিছোঁ হয়নে নহয় আমি অকল এটা ভিডিঅ' দেখিছোঁ যিমানখিনি মানুহ আছে যিমান অসমবাসী ৰাইজ আছে ৰাইজক মোৰ এটা প্ৰশ্ন যে আপোনালোকে এটা ভিডিঅ'ত বাহিৰে বেলেগ কিবা ভিডিঅ' দেখিছে নেকি আমি অকল এটা ভিডিঅ'ই দেখিছোঁ নহয় জানো আৰু ভিডিঅ'টো কি দেখা পাইছোঁ আমি ভিডিঅ'টোত কি দেখা পাইছোঁ আমি ভিডিঅ'টোত অকল এটা বস্তুৱে দেখা পাইছোঁ যে জুবিনদাই জেকেট পিন্ধি গৈছে আৰু জেকেট পিন্ধি গৈ তেওঁ সাঁতুৰি আছে আৰু জেকেট পিন্ধি সাঁতুৰি থকা অৱস্থাত তেওঁ অকণমান তেওঁৰ গাটো বেয়া লাগিছে এণ্ড দেন লাইক আমি তেওঁ উঠি অহা দেখা পাইছোঁ কিন্তু সকলোৱে এটা বস্তু শুনা পাইছে চাগে সকলোৱে এটা বস্তু শুনা পাইছে যে জুবিনদাই দ্বিতীয়বাৰ লাইফ জেকেট খুলি আকৌ গৈছে হয়নে নহয় কোনে কোনে শুনিছে যে জুবিনদাই দ্বিতীয়বাৰ লাইফ জেকেট খুলি তেওঁ গৈছে কোনোবাই দেখিছেনে আমি ভিডিঅ'ত দেখা কথা আমি ভিডিঅ'ত শুনা কথা আমি নিজে যিহেতু প্ৰত্যক্ষদৰ্শী নহয় মই প্ৰশ্নটো আপোনালোক সকলোকে সুধিছোঁ আমি জুবিনদাই যে লাইফ জেকেট নিপিন্ধাকৈ এবাৰ সাঁতুৰিছে সেই ভিডিঅ'টো কোনোবাই পাইছে নেকি আমি জুবিনদাই যে আপোনাৰ লাইফ জেকেট নিপিন্ধাকৈ যে তেওঁ সাঁতুৰিছিল যিটো সময়ত তেওঁৰ চিজাৰ এটেক অহা বুলি কৈছিলে তেতিয়া সেই ভিডিঅ'টো মই পোৱা নাই মই নাজানো অসমবাসী ৰাইজৰ কোনোবাই পাব পাৰে কাৰোবাৰ যদি লিংক আছে ভাল ছিংগাপুৰত তেওঁলোকে পাইছে চাগে এতিয়া মোৰ দ্বিতীয়টো প্ৰশ্ন মোৰ প্ৰশ্নটো হৈছে মই এখন চিনেমা চাবলৈ গৈছোঁ মোৰ চিনেমাখনৰ মই অকল ক্লাইমেক্স দেখা পাইছোঁ এইটো পচিবল নেকি মই এখন চিনেমা চাবলৈ গৈছোঁ মই চিনেমাখনৰ অকল অন্তটো দেখিছোঁ বাকী মই একো দেখা নাই এইটো পচিবল নে নট পচিবল আৰু অসমবাসী ৰাইজৰ যাৰ এইকেইটা প্ৰশ্ন আছে সুধিম বুলি ভাবি আছে বা সুধিব পৰা নাই আশা কৰোঁ তেওঁলোকে এই ছেশ্যনটো সিমানখিনি শ্বেয়াৰ কৰিব যাতে সকলোৰে প্ৰশ্নবোৰ আমাৰ প্ৰশ্ন হ'ব লাগে মই জুবিনদাৰ যিমান অনুৰাগী মই ভাবোঁ আপোনালোক মোতকৈ বহুত ডাঙৰ অনুৰাগী ঠিক আছে জুবিনদাক যদি মই ভগৱান বুলি ভাবোঁ ইয়াতে ভগৱান বুলি ভাবা মানুহ বহুত আৰু আছে বহুত হাজাৰ মানুহ আছে লাখ মানুহ আছে যিটো জনসমুদ্ৰ আমি আজি দেখা পাইছোঁ সেই জনসমুদ্ৰটো আৰু দুনাই কেতিয়াও আমি অসমত দেখিবলৈ নাপাওঁ সেইটো 120% চিয়'ৰ আৰু মই এইখিনিও ক'ম যে আমি আমাৰ মৰমৰ ভূপেন দাকো হেৰাইছোঁ আৰু ভূপেন দাক আমি যেতিয়া হেৰাইছিলোঁ ভূপেন দাক হেৰুৱাৰ সময়তো মই এটা বস্তুৱে কৈ আছোঁ ভূপেন দাক হেৰুৱাৰ সময়তো আমি এনেকুৱা এটা জনসমুদ্ৰ দেখা নাছিলোঁ আমি যেনেকুৱা এটা লেজেণ্ড হেৰালোঁ সেই লেজেণ্ডটো হেৰুৱাৰ পিছত
সকলোৱে চাগে সেইটো উপলব্ধি কৰিছে মোৰ দ্বিতীয়টো প্ৰশ্নৰ মই কথা ক'বলৈ বিচাৰিম মোৰ দ্বিতীয়টো প্ৰশ্ন হৈছে যেতিয়া ইয়টখনত তেওঁলোক উঠিছে ইয়টখনত তেওঁলোকে গৈ আছে ইয়টখনত পাৰ্টি চলিছে 100% কাৰণ তাতে গান চলি আছে হয়নে নহয় ইয়টখন যেতিয়া চলি আছে ইয়টখন চলি থকাৰ সময়ত তাতে গান বাজি আছে ইয়টখনত হয়নে তো ইয়টখন পাৰ্টি চলিছে তাৰেও আমি একো কি দেখা নাই তাৰেও আমি কোনো ভিডিঅ' দেখা নাই দেখিছোঁ জানো আমি কোনো ভিডিঅ' দেখা নাই হয়নে মই জাষ্ট মোৰ প্ৰশ্নকেইটা কৈছোঁ চাগে সেইকেইটা প্ৰশ্ন আমাৰ অসমবাসী ৰাইজৰো হ'ব মই নাজানো যিহেতু মই বহুত নগণ্য প্ৰাণী মোৰ প্ৰশ্নকেইটাহে মই কৈছোঁ মই তাতকৈ বেলেগ একো ক'বলৈ বিচৰা নাই মোৰ তৃতীয়টো প্ৰশ্ন হৈছে আমি সকলোৱে এটা বস্তু দেখিছোঁ যে বহুতো নিউজ ডিলিট হৈ গৈছে কোনে কোনে দেখিছে মই নাজানো মই কিছুমান নিউজ দেখিছোঁ যিবোৰ নিউজ আপোনালোকৰ কি হৈছে যিবোৰ নিউজ ডিলিট হৈ গৈছে ডিলিট কোনে কোনে দেখিছে মই নাজানো সেই নিউজবোৰ কিয় ডিলিট হ'ল সেইটো এটা মোৰ প্ৰশ্ন ঠিক আছে আৰু আমি এটা কথা শুনিছোঁ সকলোৱে শুনিছে চাগে যে আমাৰ জুবিনদাৰ নিথৰ ডেটো প্ৰায় 8-9 ঘণ্টা তেওঁলোকে ছিংগাপুৰৰ জেনেৰেল হস্পিটেলত ৰাখিছিলে কোনে কোনে শুনিছে মই নাজানো মই শুনা কথা দেই আকৌ কৈছোঁ কোনে কোনে শুনিছে এই কথাটো অনুপম দাৰ নতুন এটা পোষ্ট আহিছে বুলি কৈছে অনুপম দাৰ এইমাত্ৰ পোষ্ট এটা মই শ্বেয়াৰ কৰিছিলোঁ অনুপম দাৰ পোষ্ট এটা মই শ্বেয়াৰ কৰিছিলোঁ এটা কনভাৰচেশ্যন এটা শ্বেয়াৰ কৰিছিলোঁ আপোনালোকে যদি দেখিছে মোৰ তাত আছে বাৰু অনুপম দাৰ পোষ্ট এটা মই দেখিছিলোঁ আৰু সেই কনভাৰচেশ্যনটো মই অকণমান আগতে শ্বেয়াৰো কৰিছিলোঁ যদি আপোনালোকে দেখিছে মই নাজানো কোনে কোনে দেখিছে অনুপম দাৰ পোষ্ট এটা আমি শ্বেয়াৰ কৰিছিলোঁ নে কৰা নাই কৰিছোঁ ডেফিনেটলি কৰিছোঁ অনুপম দাৰ পোষ্টটো অনুপম দাৰ পোষ্টটো এইটো অলমষ্ট 13.1K শ্বেয়াৰ্ছ আছে এতিয়াও অনুপম দাৰ পোষ্টটো আমি দেখিলোঁ অনুপম দাৰ পোষ্টটোত কিছুমান হোৱাটছএপৰ তেওঁলোকে স্ক্ৰীনশ্বট দিছে অনুপম দাৰ পোষ্টটোত হোৱাটছএপৰ স্ক্ৰীনশ্বট কিছুমান দিছে আৰু স্ক্ৰীনশ্বটখিনি আমি বহুতো বস্তু দেখিবলৈ পাইছোঁ অনুপম দাৰ যিটো পোষ্ট আমি সকলোৱে দেখিছোঁ দেখা পাইছে চাগে মোৰ পোষ্টত মোৰ হেৰিটো দেখা পাব আপোনালোক সকলোৱে যিমানখিনি মানুহ আছে মোৰ ফেচবুক পোষ্টতো আপোনালোকে দেখা পাব অনুপম দাই যিটো শ্বেয়াৰ কৰিছে মই অনুপম দাৰ বস্তুটোৱে তেওঁৰ বস্তুটোৱে শ্বেয়াৰ কৰিছোঁ নিজা বুলি শ্বেয়াৰ কৰা নাই কাৰণ তেওঁ প্ৰথমজন মানুহ আছিলে যোনে এই বস্তুখিনি শ্বেয়াৰ কৰিছে কিছুমানে নিজা বুলি শ্বেয়াৰ কৰিছে নাজানো আৰু কোনে কোনে নিজা বুলি শ্বেয়াৰ কৰিছে বাট যিহেতুকে অনুপম দাই প্ৰথমতে শ্বেয়াৰ কৰিছে তেওঁৰ পোষ্টটোৱে মই শ্বেয়াৰ কৰিছোঁ কিছুমান আকৌ আছে নিজৰ শ্বেয়াৰ কৰি দিছে নাজানো আৰু বাট দেন এইখিনি কথা মই সকলোকে দুটামান মোৰ প্ৰশ্ন মই আকৌ কৈ আছোঁ মোৰ প্ৰশ্নকেইটাৰ উত্তৰ এই যে 8-9 ঘণ্টা যদি ছিংগাপুৰৰ হস্পিটেলত থোৱা হৈছিলে আমি অকণমান কথাবোৰ ভাবি চাব পাৰোঁ নেকি মানে আমাৰ মানুহখিনিৰতো সকলোৰে জ্ঞান আছে আমি অকণমান কিছুমান কথাবোৰ ভাবি চাব পাৰোঁ নেকি যে 8-9 ঘণ্টা যদি কাৰোবাক হস্পিটেলত থোৱা হৈছে হস্পিটেলত যদি কাৰোবাক থোৱা হৈছে সেই হস্পিটেলত থোৱা মানুহখিনিৰ কথা মই সুধিব বিচাৰিছোঁ যে 8-9 ঘণ্টা থোৱাৰ আগত আমি যদি কাউণ্ট কৰোঁ আমাৰ অসমত নিউজটো কেইটাত বাজিছে অসমত নিউজটো কেইটাত বাজিছে কোনে কোনে কেইটাত খবৰ পাইছে এবাৰ প্লিজ টাইমটো যদি আপোনালোকে কৈ দিয়ে খুব ভাল লাগিব অসমত নিউজটো কেইটাত বাজিছে অসমত নিউজটো কেইটাত আপোনালোকে পাইছে আমি অসমীয়া মানুহ আমি সকলোৱে মই সকলোৰে পৰা জানিব বিচাৰোঁ অসমত কেইটা বজাত নিউজটো পাইছে অসমৰ মানুহে কেতিয়া গম পাইছে কেইটা বজাত অসমৰ মানুহে কেইটা বজাত গম পাইছে একদম সঠিকভাৱে আমি কেইটাত গম পাইছোঁ আমি প্ৰায় 2টামান বজাত গম পাইছোঁ হয়নে নহয় প্ৰায় 2টামান বজাত আমি গম পাইছোঁ বা 2টাতকৈ অকণমান আগত 1টামান বজাত আমি সকলোৱে গম পাইছোঁ হয়নে আমি সকলোৱে গম পাইছোঁ 1টামান বজাত এতিয়া মই যদি কওঁ 1টা বজাৰ পৰা আমি 8 ঘণ্টা আগুৱাই যাওঁ বা 9 ঘণ্টা আগুৱাই যাওঁ 1টা বজাৰ পৰা 9 ঘণ্টা আগুৱাই গ'লে কিমান সময় হয় 1টা বজাৰ পৰা 9 ঘণ্টা আমি আগুৱাই যাওঁ কিমান সময় হ'ব 1টা বাজিছে ঘড়ীত বাজিছে 1টা আমাৰ দুপৰীয়া 1টা আমি তাৰে 9 ঘণ্টা আগত আৰু ছিংগাপুৰ আৰু আমাৰ টাইম ডিফাৰেঞ্চটো কিমান ছিংগাপুৰ আৰু আমাৰ টাইম ডিফাৰেঞ্চটোৰ কথা অকণমান মনত ৰাখিব 1টা বজাত আমি গম পাইছোঁ 1টা বজাৰ পৰা আমি কিমান আগুৱাই যাব লাগিব
এটা বজাৰ পৰা ভিক্টৰদা 3টামান বাজিব 3টা 4টা ঠিক আছে এতিয়া মোৰ প্ৰশ্নটো হৈছে ছিংগাপুৰ আৰু আমাৰ টাইম ডিফাৰেন্স কিমান টাইম ডিফাৰেন্স ছিংগাপুৰ আৰু আমাৰ মাজত সময়ৰ ডিফাৰেন্স কিমান আছে ছিংগাপুৰ আৰু আমাৰ মাজত সময়ৰ ডিফাৰেন্স কিমান ছিংগাপুৰ এণ্ড ইণ্ডিয়ান টাইম এণ্ড ছিংগাপুৰ টাইম কিমান মান ডিফাৰেন্স আছে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন ইণ্ডিয়ান টাইম এণ্ড ছিংগাপুৰ টাইম কিমান ডিফাৰেন্স আছে সকলোকে সুধিছোঁ কিমান ডিফাৰেন্স আছে কোনোবাই জানেনে ছিংগাপুৰ টাইম যদি মোৰ ইয়াতে 7টা বাজে ছিংগাপুৰত কেইটা বাজিব এতিয়া যদি মই সুধোঁ এতিয়া আমাৰ ইয়াতে কেইটা বাজিছে ছাপ'জ মই যদি সুধোঁ এতিয়া বাজিছে আমাৰ ইয়াতে অলম'ষ্ট 7টা ঠিক আছে এতিয়া যদি মই কওঁ যে ছিংগাপুৰৰ টাইম কিমান হৈছে ছিংগাপুৰৰ টাইম কিমান হৈছে হোৱাট ইজ দ্য টাইম ইন ছিংগাপুৰ ছিংগাপুৰত টাইম কিমান হৈছে এতিয়া ছিংগাপুৰত এতিয়া টাইম কিমান হৈছে এতিয়া ছিংগাপুৰত টাইম হৈছে 9:30 তাৰমানে 7টা 8টা 9টা 9:30 আঢ়ৈ ঘণ্টাৰ ডিফাৰেন্স আছে বেছি নহয় আঢ়ৈ ঘণ্টাৰ ডিফাৰেন্স হয়নে নহয় ছিংগাপুৰ এণ্ড ইণ্ডিয়ান টাইম উই হেভ 2.5 আৱাৰ্ছ ডিফাৰেন্স একদম টু বি ভেৰি অনেষ্ট য়েছ অৰ ন' মিছা কথা কৈ আছোঁ নেকি কিবা মিছাটো কৈ থকা নাই আজিতো মিছা কেতিয়াও নকওঁ আৰু জুবিনদাৰ নামততো জিন্দগীত মিছা কথা কেতিয়াও নকওঁ মই মিছা কথা নকওঁৱে মই মিছা কথা কোৱা মানুহে নহয় ঠিক আছে ইণ্ডিয়ান টাইম এণ্ড ছিংগাপুৰ টাইম উই হেভ এ ডিফাৰেন্স অফ হাউ মাছ 2.5 আৱাৰ্ছ ঠিক আছে যদি আঢ়ৈ ঘণ্টাৰ ডিফাৰেন্স আমি যেতিয়া ইয়াতে আমাৰ যেতিয়া ইয়াতে 2টা বাজিছে আমাৰ যেতিয়া ইয়াতে 2টা বজাত আমাৰ নিউজ ওলাইছে তাৰ মানে তেতিয়া ছিংগাপুৰত কেইটা বাজিছে 3টা 4টা 3:30 4:30 4:30 বজাত ছিংগাপুৰৰ টাইম 4:30 গধূলিৰ সময় এতিয়া 4:30টাৰ পৰা যদি আমি 9 ঘণ্টা আগুৱাই যাওঁ কিমান সময় 4:30 বজাৰ পৰা 9 ঘণ্টা আগুৱাই যাওঁ মই যিমানখিনি মানুহে চাই আছে আপোনালোকে বস্তুটো বুজি পাই আছে না আই এম টকিং অন ফেক্টছ মই ফেক্টত কথা পাতিছোঁ মই একো উল্টা পুল্টা কথা পাতি থকা নাই মোৰ ইয়াতে উল্টা পুল্টা কথা পাতিবৰ মনে নাই আপোনালোক সকলোৱে বুজি পাই আছে না আৰু যিমানখিনি আমাৰ জুবিন অনুৰাগী আছে অকণমান হ'লেও চিন্তা কৰিব লাগিব চাওক সদায় আপোনালোকে কয় যে ভিক্টৰ দাই বস্তুবোৰ যেতিয়া কয় বহুত এনালাইচিছ কৰি মই এনালাইচিছ নকৰাকৈ কথাই নকওঁ এই কিছুমানে উল্টা পুল্টাকৈ ভিডিঅ' বনাই দিওঁ মই ভিডিঅ' এনেকৈ নবনাওঁ মই এইকেইদিন লাইভে যোৱা নাই সকলোৱে দেখিছে কথাটো হয়নে নহয় আপোনালোক সকলোৱে এই বস্তুটো মানিছেনে নাই মানা যে যদি 4:30 বজাৰ পৰা মই 9 ঘণ্টা আগুৱাই যাওঁ কিমান সময় হ'ব যদি 4:30 বজাৰ পৰা মই 9 ঘণ্টা আগুৱাই যাওঁ প্লিজ এবাৰ ভাবকচোন 4:30 বাজিছে ইটছ 4:30 ইন দ্য ইভিনিং এণ্ড আমি 4:30 বজাৰ পৰা আগুৱাই গ'লোঁ 9 ঘণ্টা আগুৱাই গ'লোঁ কিমান সময় হ'ল ভিক্টৰ দা 7টা বাজিছে ভিডিঅ'টো সকলোৱে দেখিছে ভিডিঅ' চবেই দেখিছে এভৰিৱান এজ চিন দ্য ভিডিঅ' ইমান ৰ'দত সেইটো 7টা বজাৰ ভিডিঅ' হ'ব পাৰে নেকি আৰু মই জানাত জুবিন দাই 7টা বজাত উঠি কেতিয়াও নাযায় মই জানাত জুবিন দাই ৰাতিপুৱা 7টা বজাত উঠি কেতিয়াও নাযায় ইট ইজ নট পচিবল মই সেই মানুহটোৰ লগত আছোঁ মই জানো আপোনালোকে নিজে এবাৰ ভাবি চাওক যে ফ্ৰম 4 আৰু অসমত চবেই জানে জুবিন দা ৰাতিপুৱা 7টা বজাত সাৰি নাপায় কেতিয়াও সাৰ নাপায় ইট ইজ নট পচিবল ব্ৰ ইট ইজ নট পচিবল ইয়েছ অৰ ন' মই এতিয়া চবকে এই প্ৰশ্নটো সুধিব বিচাৰোঁ হয় নে নহয় অসমবাসী ৰাইজে উপলব্ধি কৰিছেনে কিছুমান বস্তু মই নাজানো মোৰ এনালাইচিছটো কৈছোঁ মই অসমবাসী ৰাইজৰ আগত কেইটামান প্ৰশ্ন ৰাখিছোঁ বা মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা মই গোটেই CBI তদন্ত যদি হয় CID তদন্ত যদি হয় মোৰ নিজৰ লগতে অসমবাসী ৰাইজৰ কিছুমান প্ৰশ্ন মই সুধিবলৈ বিচাৰিছোঁ মই তাতকৈ বেলেগ মোৰ একো নাই আপোনালোকে অকণমান হ'লেও জাজ কৰি চাওক ইউ পিপল হেভ ব্ৰেইনছ আই এম জাষ্ট ছেইং অন মাই এনালাইচিছ মোৰ এনালাইচিছটো মই কৈছোঁ 2.5 আৱাৰ্ছ ডিফাৰেঞ্চ 2টা বজাত ইয়াতে যদি বাজিছে তেতিয়া বাজিছে 4:30 বজাত ক'ত ছিংগাপুৰত 4:30 পৰা মই পিছুৱাই গ'লোঁ 6:30 বজাত ৰাতিপুৱা সেই 6:30 বজাত সেইটো কেতিয়াও হ'ব নোৱাৰে ভিডিঅ' কাৰণ ৰাতিপুৱা 6:30 বজাত জুবিন দা নুঠে এতিয়া এটা চবতছে ডাঙৰ প্ৰশ্ন আমি ইয়টখন দেখা পাইছোঁ নে ইয়টখন যিখন ইয়টত আমাৰ দাদা গৈছে ইয়টখনৰ এটা নাম থাকে যদি এখন ইয়ট হয় ন ইয়টৰ নাম থাকে এইটো সকলোৱে জানে চাগেনে অসমবাসী ৰাইজে এই কথাটো জানে যে ইয়ট যদি এখন থাকে ইয়টৰ এখন স্পেচিফিক নাম থাকে নে নাথাকে ইয়ট এখন যদি যায় ইয়টৰ এটা স্পেচিফিক নাম থাকে দেৰ ইজ এ স্পেচিফিক নেম অফ ইয়ট য়েছ অৰ ন' আৰু মই
জুবিন অনুৰাগী যিমান আছে ইয়াতে যিমানখিনিৰ মনত কিছুমান প্ৰশ্ন আছে সেই মানুহখিনিক ছেশ্যনটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ কাৰণ মোৰ প্ৰশ্ন কিছুমান মই উত্থাপন কৰিছোঁ চাগে সেইখিনি প্ৰশ্ন আমাৰ জুবিন অনুৰাগী সকলোৰে কি কৈছোঁ বুজি পাইছেনে যে ইয়তখনৰ কি থাকে ইয়তখনৰ এটা নাম থাকে আমাক ইয়তখন দেখাওক আপোনালোকে ভাবে নেকি যে জুবিনদাৰ ইয়তখনত উঠোতে জুবিনদাৰ ভিডিঅ' বনোৱা নাই জুবিনদাৰ যেতিয়া ইয়তখনত উঠিছে জুবিনদাৰ ভিডিঅ' বনোৱা নাই নেকি জুবিনদাৰ ভিডিঅ' বনাইছে নে জুবিনদাৰ ভিডিঅ' বনোৱা নাই আপোনালোকৰ মতে কি লাগে যে জুবিনদাৰ যেতিয়া আপোনাৰ ইয়তখনত উঠিছে দাদাই কি ভিডিঅ' নবনোৱাকৈ উঠিব নেকি মই গোটেই কাহানীটোৰ অকল লাষ্ট বস্তুখিনি দেখা পাইছোঁ মোক তাৰে আগৰ বস্তুখিনি লাগে কি কৈছোঁ বুজি পাইছেনে মই গোটেই কাহানী এটাৰ মই অকল শেষৰ বস্তুটোহে দেখা পাইছোঁ মই লাষ্ট বস্তুটো তাৰমানে কি সাঁতুৰি থকাটো তাৰে আগৰ ভিডিঅ'খিনিতো মোক লাগিব অসমৰ ৰাইজক নালাগে নেকি তাৰে আগৰ ভিডিঅ'খিনি অসমৰ ৰাইজক সেই ভিডিঅ'খিনি নালাগে নেকি যে জুবিনদাই কোনটো জাগাৰ পৰা ইয়তত উঠিছে জুবিনদা ইয়তত যাওঁতে কি কৰিছে কি খাইছে ইয়তত গ'লে খানা দিয়ে ইয়তত দিলে আপোনালোকৰ চব প্ৰভিজন থাকে অসমবাসী ৰাইজক লাগে নে নালাগে মই নাজানো অসমবাসী ৰাইজক লাগে নে নালাগে মোক এই শেষৰ ভিডিঅ'টো দেখাই লাভ নাই মোক শেষৰ ভিডিঅ'টো দেখাই একদমেই লাভ নাই মোক সেই ভিডিঅ'টো লাগে য'ত দাদাই উঠিছে দাদা গৈছে দাদাই ফূৰ্তি কৰিছে দাদাই তাৰপিছত কৈছে যে মই সাঁতুৰিম তাতে এটা কথা কোৱা হৈছে ন যে মই সাঁতুৰিম বুলি কৈছে দাদাই মোক তেতিয়ালৈকে ভিডিঅ' লাগে আৰু এখন ইয়তত আপোনালোক সকলোৱে চাগে জানে যে ইয়তত কি থাকে ইয়তত আপোনালোকৰ কেমেৰা থাকে আজিকালি জাহাজতো কেমেৰা থাকে বুলি আমি সকলোৱে জানো আৰু ছিংগাপুৰৰ দৰে দেশত জাহাজত কেমেৰা নাই বুলি মই নাভাবোঁ ছিংগাপুৰৰ দৰে দেশ এখনত জাহাজত কেমেৰা নাই বুলি মই নাভাবোঁ এটলিষ্ট মই ভিক্টৰ দাসতো কেতিয়াও মানি ল'ব নোৱাৰোঁ যে জাহাজত কেমেৰা নাই আজিকালি আমাৰ টোটোত কেমেৰা থাকে টোটো মই সিদিনাখন টোটোত উঠিছিলোঁ তাৰ তাত কেমেৰা আছে মই বোলে কি ভাবোঁ কৈছে দাদা কেমেৰাটো লগাই লৈছোঁ নহ'লে কেতিয়াবা মোকে আকৌ ফচাই দিব পাৰে তে এখন নিজাববীয়া ইয়াত নিজাববীয়া নাও এখনত নাথাকিব নেকি ভিতৰতে অনুপম চক্ৰৱৰ্তীদাৰ স্ক্ৰীনশ্বটখিনি চাওকচোন মই স্ক্ৰীনশ্বটখিনি অলৰেডি শ্বেয়াৰ কৰিলোঁ স্ক্ৰীনশ্বটখিনি অলৰেডি শ্বেয়াৰ কৰিছোঁ আৰু স্ক্ৰীনশ্বটখিনি আমি অলৰেডি ডিছকাশ্যনত চলিয়ে আছে হয়নে নহয় আমাক কেইটামান বস্তু দৰকাৰী হয়নে নহয় মই আকৌ কৈ আছোঁ মোক কি দৰকাৰী আৰু অসমৰ ৰাইজক লাগে নাই মোক কলম এটা আৰু বহি এটা আমাক সকলোকে কিছুমান বস্তু দৰকাৰী হয়নে নহয় মই সুধিছোঁ কাক কাক দৰকাৰ আছে সেইখিনি মানুহে ছেশ্যনটো শ্বেয়াৰ কৰি কথা পাতিলে হ'ল মোৰ লগত যাক দৰকাৰ নাই তেওঁলোকে এনেই মই এইখিনি কথাই কৈ আছোঁ তেওঁলোকে এনেই চিঞৰি বাখৰিটো লাভ নাই যাক কিছুমান প্ৰশ্নৰ দৰকাৰ আছে তেওঁলোকে ছেশ্যনটো শ্বেয়াৰ মাৰি বোলে নহয় ভিক্টৰ দা আমি আছোঁ আমাক এইখিনি প্ৰশ্নৰ উত্তৰ লাগিব নহ'লে এটাই কথা কৈছোঁ কিছুমান বস্তু আমি কেতিয়াও গমেই নাপাম ইয়তত আপোনালোকে চিচিটিভি থাকেনে নাই গুগল মাৰি চাওক ইয়ত এখনত চিচিটিভি ফুটেজ থাকেনে নাই আপোনালোকে গুগল মাৰি চাওক মোক বিশ্বাস কৰিব নাই মইতো ভিক্টৰ দাস মই জিতি বকিব পাৰোঁ হয়নে ইয়েছ অৰ ন মই ভিক্টৰ দাসে কৈছোঁ মই বেয়া মানুহ বুলি মই ধৰি লৈছোঁ মোৰ এটা কথাই কৈছোঁ মোৰ ছাপৰ্টত কোনখিনি আছে মোক এইখিনি প্ৰশ্নৰ উত্তৰ লাগে I have some questions আমাৰ অসমবাসী ৰাইজৰ কিছুমান প্ৰশ্ন আছে মই এই প্ৰশ্নখিনিৰ কথা সুধি আছোঁ মই বেলেগ একো সোধা নাই মোক ইয়তত চিচিটিভি ফুটেজ থাকেনে নাই আপোনালোকে গুগল কৰি চাওকচোন ইয়ত এখনত চিচিটিভি ফুটেজ থাকে নে নাথাকে চিচিটিভি উইথ কি থাকে আপোনালোকৰ ভইচ আজিকালি চিচিটিভিত ভইচ থাকে ভইচ থাকে নে নাথাকে আজিকালি চিচিটিভিত ভইচ থাকে উই হেভ ভইচ ইন চিচিটিভি ইয়তত চিচিটিভি থাকে নে নাথাকে তে আমাক ইয়তৰ চিচিটিভিটো দিয়ক ইয়তত কি হৈছে আমাক সেইখিনি লাগে আমাৰ অসমৰ পৰা কোন গৈছে আমাক সেইখিনি লাগে লাগে নে নালাগে আমাৰ অসমত মোৰ কেইটামান প্ৰশ্ন আছে মই নাজানো মই প্ৰশ্নকেইটা আকৌ এবাৰ লিখি লৈছোঁ কাৰণ মই পাহৰি যাব পাৰোঁ মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে আমাৰ ইয়াতে নিউজটো বাজিছে আমাৰ অসমত নিউজ বাজিছে 2টা বজাত ধৰি ল'লোঁ 2টাৰ পৰা যদি মই 9 ঘণ্টা আগুৱাই যাওঁ আৰু আমাৰ ইয়াতে 2টা বজা মানে মই কৈছোঁ যে তেতিয়াহ'লে ছিংগাপুৰত 4:30টা বাজিছে 2.5 আৱাৰ্ছৰ ডিফাৰেঞ্চ
ঠিক আছে 2.5 আৱাৰ্ছৰ ডিফাৰেঞ্চ আছে আৰু এই 2টা বজাৰ পৰা 4:30 আৰু ইয়াতে আমি 9 ঘণ্টা যদি আগুৱাই যাওঁ তাৰ মানে তেতিয়াহ'লে আমাৰ ছিংগাপুৰত তেতিয়া কেইটা বাজিব লাগিব 9 ঘণ্টা আগত অলমষ্ট 6:30 আৰু সিদিনাখন যদি আপোনালোকে চাই যে ছিংগাপুৰত ছানৰাইজ কেইটাত হৈছে সিদিনাখন ছিংগাপুৰত ছানৰাইজ চাব পাৰি জানেন নাই গুগল ইটছ অল গুগল ব্ৰ ছিংগাপুৰত ছানৰাইজ কেইটাত হৈছে চাব পাৰি গম পাই নাই যদি মই চাওঁ আমাৰ ইয়াতে নিউজটো কোনদিনা আহিছে 19 তাৰিখে 19 তাৰিখে ছানৰাইজ কেইটা হৈছে 19th তাৰিখে যদি আপুনি চাই মই নাজানো কোনে কোনে গুগল দেখা পায় ঠিক আছে 19 তাৰিখে 6:55 AM ছানৰাইজ হৈছে 19 তাৰিখে 6:55 AM ছানৰাইজ হৈছে প্লিজ চাব পাৰে আপোনালোক সকলোৱে 6:55 7:55 কি হৈছে 7:55 কি হৈছে ছানৰাইজ হৈছে আই থিংক লাইক দ্যাটছ টোটেলি ট্ৰু হোৱাট আই এম টেলিং পুৰা ফেক্ট গুগলে মিছাটো ক'ব নোৱাৰে গুগলে মিছা ক'ব পাৰে নেকি গুগলে মিছা ক'ব পাৰে নোৱাৰে মোৰ প্ৰশ্নটো হৈছে যে 6:30 বজাত যদি মানুহজন ঢুকাইছে তেনেহ'লে ইমান পোহৰটোতো 6:55 পিছতহে হ'ব লাগিছিলে কেন ইউ আণ্ডাৰষ্টেণ্ড দ্য কুৱেশ্যনছ দেট কামিং ইন মাই মাইণ্ড এইবিলাক প্ৰশ্ন মোৰ মাথাত আহি আছে আমাৰ অসমৰ ৰাইজৰ মাথাত আহি থকা প্ৰশ্ন এইটো মোৰ প্ৰথমটো প্ৰশ্ন মোৰ প্ৰথমটো প্ৰশ্ন এইটো কুৱেশ্যন নম্বৰ 2 মোৰ দ্বিতীয় প্ৰশ্নৰ ওচৰলৈ মই যাব বিচাৰিম মোৰ দ্বিতীয় প্ৰশ্ন আই এম কামিং টু কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2টো হৈছে মোৰ দ্বিতীয় প্ৰশ্নটো হৈছে যে যদি দাদা আগতে ঢুকাইছে তেনেহ'লে 8-9 ঘণ্টা পৰাগদা তেওঁলোকৰ টীমত গৈছিলে পৰাগদাই নিজেই লিখিছে মিছা কৈ লাভ নাই পৰাগদা নিজেই গৈছিলে সেই টীমটোত পৰাগদাই নিজেই লিখিছে যে মিছা কথা কৈ লাভ নাই চ' উই নিড দিছ আমাক এইটো বস্তু দৰকাৰী আমাক লাগে মোৰ দ্বিতীয় প্ৰশ্ন যে 8-9 ঘণ্টা কি হৈ আছিলে আমি গম নাপাওঁ ইয়েছ অৰ ন এইখিনি প্ৰশ্ন আপোনালোকৰ হয় নে নহয় মোৰ দ্বিতীয় প্ৰশ্ন এইটো মোৰ তৃতীয় প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 3 মই অকল লাষ্ট ভিডিঅ'টো কিয় পাইছোঁ মোক গোটেই CCTV ভিডিঅ' লাগে আই নিড দ্য হোল CCTV ভিডিঅ' অফ দ্য য়ট আৰু য়টখনৰ মোক নাম লাগে য়টত কোন কোন গৈছিলে মোক সেইখিনি মানুহ লাগে যে গোটেই য়টখনত কোন কোন গৈছিলে মোক সেইখিনি মানুহৰ নাম লাগে ঠিক আছে মোক সেইখিনি মানুহৰ নাম লাগে আই নিড ইট আই পাৰ্চনেলি নিড ইট মোক পাৰ্চনেলি লাগে নেকি নে অসমৰ ৰাইজক লাগে অসমৰ ৰাইজক লাগে নে ভিক্টৰ দাসক পাৰ্চনেলি লাগে অসমৰ ৰাইজক লাগে নে ভিক্টৰ দাসক অকলে লাগে অসমৰ ৰাইজক লাগে আৰু অসমৰ ৰাইজক উত্তৰ দিব লাগিব মাই কুৱেশ্যন নম্বৰ 4 যে সেই সময়ছোৱাত CCTV যোনটো আছিলে তাতে যদি কিছুমানে কৈছে যে মই নাছিলোঁ সেই মানুহখিনিয়ে মিছা কিয় মাতিছে সেই মানুহখিনিয়ে কিয় মিছা মাতিছে ঠিক আছে সেই মানুহখিনিয়ে কিয় মিছা মাতিছে why they have lied yes or no মোক আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ' লাগে মোক আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ' লাগে অসমৰ ৰাইজক সেইখিনি ভিডিঅ' লাগে মই ভাবোঁ অসমৰ ৰাইজে সেই ভিডিঅ'খিনি বিচাৰে নে নিবিচাৰে সেই অসমৰ ৰাইজক উত্তৰ দিব লাগিব অসমৰ ৰাইজক সেইখিনি উত্তৰ আমাক দিব লাগিব মোৰ কুৱেশ্যন নম্বৰ 5 যদি তোমাৰ বুকুত সৎ সাহস আছে তেনেহ'লে তুমি জুবিনৰ নিথৰ দেহৰ লগত আহিব লাগিছিলে যদি কাৰোবাৰ সৎ সাহস আছে সেই নিথৰ দেহৰ লগত আহিব লাগিছিলে কাৰণ সেইজন মানুহে আপোনাক বনাইছে সেই জুবিন গাৰ্গে আপোনাক বনাইছে সেই নিথৰ দেহৰ লগত আপুনি আহিব লাগিছিলে যে মোৰ জুবিন আমাৰ জুবিন নোহোৱা হৈ গৈছে এটা সম্পদ নোহোৱা হৈ গৈছে আৰু আজি বিশ্ব ব্ৰহ্মাণ্ডই গম পাইছে যে অসমে কি হেৰাইছে হয় নে নহয় মোৰ যদি সৎ সাহস থাকে
সৎ সাহস থাকিলে মই লগত আহিম, মই কৰিম, মই ফেচ কৰিম, ঠিক আছে, যে মই লগত আহিলোঁ হয়। আই এম জাষ্ট আস্কিং, মই এইখিনি যিখিনি প্ৰশ্ন কৰি আছোঁ মই নাজানো কোনে কোনে এই প্ৰশ্নখিনি বুজি পাইছে বা কোনে কোনে এই প্ৰশ্নখিনিক একচুৱেলি নিজৰ প্ৰশ্ন হিচাপে লৈছে। কাৰণ সদায় মানুহে এই কথাটোৱে কয় যে ভিক্তৰ, আমি সুধিব নোৱাৰা বস্তুখিনি আমি সুধিব লাগিছিলে। চবতকৈ ডাঙৰ এটা কথা মই এতিয়া মোৰ প্ৰশ্ন নম্বৰ 6, কুৱেশ্যন নম্বৰ 6টো মোৰ হৈছে যে আমাৰ মুখ্যমন্ত্ৰী হওক, আমাৰ MLA হওক, আমাৰ কোনোবা বোলে চাৰ্কল অফিচাৰ, আমাৰ কোনোবা বোলে এটা উচ্চ পদস্থৰ মানুহ, তেওঁ যেতিয়া এটা ঠাইৰ পৰা আনটো ঠাইলৈ যায় কিমান ছিকিউৰিটি থাকে? তেওঁ যেতিয়া এটা ঠাইৰ পৰা আনটো ঠাইলৈ যায় তেওঁৰ কিমান ছিকিউৰিটি থাকে? তেওঁৰ লগত এম্বুলেঞ্চ থাকে, চব থাকে, থাকে নে নাথাকে? যেতিয়া আমাৰ কিছুমান উচ্চ পদস্থৰ মানুহে এটা ঠাইৰ পৰা আনটো ঠাইলৈকে যায় তেওঁলোকৰ লগত এম্বুলেঞ্চ থাকে নে নাথাকে? য়েছ অৰ ন'? মোৰ প্ৰশ্ন অসমবাসী ৰাইজলৈ যে য়েছ অৰ ন', থাকে নে নাথাকে? থাকে, ঠিক আছে। তেন্তে অসমৰ সম্পদ বুলি জনাৰ পিছত, জুবিনদাৰ গা বেয়া বুলি জনাৰ পিছত জুবিনদাৰ লগত ডক্তৰ কিয় নাছিলে? আৰু যদি ডক্তৰ আছিলে তেনেহ'লে সেই ডক্তৰজন গুৱাহাটীৰ পৰা যদি গৈছিলে সেই ডক্তৰজনকো আমি সুধিব লাগিব যে ইমান জানাৰ পিছত তেওঁক কিয় সাঁতুৰিব দিয়া হ'ল? Yes or no? I don't know if you people can realize what I am saying. মই সোধা প্ৰশ্নকেইটা যদি এটাও ভুল, মই নাজানো, মই সোধা প্ৰশ্ন যদি এটাও ভুল, মই যদি সোধা প্ৰশ্ন এটাও ভুল মোক এইখিনি মানুহে ক'ব লাগে। আৰু যদি কাৰোবাৰ হাতত, কোনোবা যদি ছিংগাপুৰৰ অসমীয়ায়ো চাই আছে, কাৰোবাৰ হাতত যদি কিবা তথ্য আছে মোক তথ্য দিলেই হ'ল। কোনোবা যদি অসমীয়া ছিংগাপুৰত আছে যোনে জানে কিন্তু ক'বলৈ সাহস নাই, মই জুবিনদাৰ কাৰণে মৰিবলৈ ৰেডি হৈ আছোঁ, মোৰ সেই মৰখা আছে আৰু অসমবাসী ৰাইজে জানে মোৰ সেই মৰখা আছে বুলি। যদি মই মৰিব লাগে মই মৰিম, আপোনাৰ নাম নানো, কথা নকওঁ, কিন্তু আপুনি যদি জানে মোক প্ৰকৃত তথ্য দিয়ক, অসমবাসী ৰাইজক প্ৰকৃত তথ্য দিয়ক, হৈছিল কি? মই এইখিনিয়ে ক'লোঁ, মই নাম নকওঁ, আপোনালোকে দিয়ক, মই ভিক্তৰ দাস, মই গোটেই সঁচা তথ্য মোক লাগে। মোৰ প্ৰশ্ন এইকেইটা, অসমবাসীৰ প্ৰশ্ন এতিয়া, এই মুহূৰ্তত আমি কি হেৰাইছোঁ আমি জানো, গোটেই পৃথিৱীয়ে গম পাইছে যে আজি অসমে কি হেৰাইছে, পৃথিৱীয়ে কি হেৰাইছে, ঠিক আছে, অসমে কি হেৰাইছে, পৃথিৱীয়ে কি হেৰাইছে। মোৰ মানে 6th কুৱেশ্যনটো আছিলে যে ছিকিউৰিটি ফেক্টৰটো কি আছিলে, লগতে ডক্তৰ এটা। এতিয়া চবতকৈ ডাঙৰ এটা প্ৰশ্ন, চবতকৈ ডাঙৰ প্ৰশ্নটো হৈছে, কুৱেশ্যন নম্বৰ 7টো মোৰ হৈছে যে মই ভিক্তৰ দাস, আপোনাৰ নাম দেৱজিৎ বাইলুং, আপোনাৰ নাম মেঘালী বৰা, আপোনাৰ নিখিল মেধি, আপোনালোক ৰোহিত শৰ্মা কোনোবা আছে, বাবলু দাস আছে, ইয়াতে কোনোবা নীলোৎপল আছে, তপন আছে, কোন কোন আছে এবাৰ জনাবচোন। পুৰবী গগৈ আছে লাইভত, পাহি শইকীয়া আছে মই দেখা পাইছোঁ, প্ৰিয়ংকা বৰুৱাক মই দেখা পাইছোঁ, ঠিক আছে। যোন যোন আছে এবাৰ ছেশ্যনটো শ্বেয়াৰ কৰি, ৰঞ্জনা বেগমক মই দেখা পাইছোঁ, কৰবী বৰুৱাক দেখা পাইছোঁ, মানসী বৰাক মই দেখা পাইছোঁ, দীপুল হালৈক দেখা পাইছোঁ, ৰিপুঞ্জয়ক দেখা পাইছোঁ, ঠিক আছে, বৰ্ণালী, দিল মহম্মদ হুছেইনক দেখা পাইছোঁ, আপুনি দিল মাহমুদ হুছেইনক দেখা পাইছোঁ, জোনমণি শৰ্মাক দেখা পাইছোঁ, ইশিতাক দেখা পাইছোঁ, মই ইয়াতে আকাশক দেখা পাইছোঁ, ভিক্তৰ দা আছোঁ, ভিক্তৰ দা আছোঁ, ভিক্তৰ দা আছোঁ, মই দেখা পাইছোঁ প্ৰায়ভাগ মানুহ। এতিয়া মই আপোনালোকক এটা প্ৰশ্ন সুধিম, মোক যদি বেয়া নাপায়, মই সুধিব পাৰোঁনে? মোৰ অনুমতি আছে? যদি অনুমতি আছে তেনেহ'লে আপোনালোকে হাতখন দাঙি দিয়ক, বোলে ভিক্তৰ দা অনুমতি আছে, আপুনি সোধক। মোৰ দুটামান প্ৰশ্ন আছে, মোৰ একদম সৰু প্ৰশ্ন, মোৰ যদি অনুমতি আছে মোক সুধিবলৈ দিয়ক। আপোনালোকে সকলোৱে কিবা নহয় কিবা কাম কৰে, কোনোবা ষ্টুডেণ্ট, কোনোবা পুলিচ, কোনোবা ডক্টৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা কোম্পানীৰ মালিক, কোনোবা মেনেজাৰ, হয়নে নহয়? সকলোৰে নিজা কাম আছে, সকলোৱে নিজৰ 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 কাম সকলোৱে কৰে, কৰে নে নকৰে? য়েছ অৰ ন'? প্ৰত্যেকেই নিজৰ কাম কৰে। কোনোবাই ক'ব পাৰে মোৰ বোলে মই কোম্পানীৰ মালিক, কোনোবাই ক'ব পাৰে মই ছিকিউৰিটি গাৰ্ড, কোনোবাই ক'ব পাৰে মই এজন পুলিচ, মই এজন প্ৰশাসনৰ বিষয়া, ঠিক আছে। য়েছ অৰ ন'? মই এই প্ৰশ্নখিনি আপোনালোকক সুধিব বিচাৰোঁ, জাষ্ট টু বি ভেৰি অনেষ্ট, আই এম জাষ্ট আস্কিং ইউ ফিউ কুৱেশ্যনছ দেট আই ৱান্ট টু ন'। হয়, তে মোৰ নাম যদি মেনেজাৰ, ছাপ'জ মই কৈছোঁ মোৰ নাম মেনেজাৰ, মই ভিক্তৰ দাস, মই এজন মেনেজাৰ, তে মই মেনেজ কৰিব লাগিছিল।
মই ভিক্টৰ দাস, মই এজন মেনেজাৰ, মই মেনেজ কৰিব লাগিছিল, মই জানিব লাগিছিল যে মোৰ মানুহজনে কি খাব লাগে, মোৰ মানুহজনে ক'ত যাব লাগে, মোৰ মানুহজনে কি কৰিলে তেওঁৰ ক্ষতি নহয়, কাৰণ মই তেওঁৰ মেনেজাৰ। সঁচা নে মিছা মই নাজানো, হয় নে নহয় মই নাজানো। মই জাষ্ট এই কথাটো সুধিছোঁ যে মই যদি মেনেজাৰ, মই মেনেজাৰে মই জানিব লাগিছিল যে কি মোৰ মানুহজনে কি খাব লাগে, মোৰ মানুহজনৰ শৰীৰটোত কিখিনি বস্তু দৰকাৰ, মোৰ মানুহজনে ক'ত নামিব লাগে, মোৰ মানুহজনে ক'ত নামিব নালাগে, মোৰ মানুহজনক ক'ত যাব দিব লাগে, মোৰ মানুহজনক ক'ত যাব দিব নালাগে। এটা ডাঙৰ কথা মই ইয়াতে আকৌ ক'ম, ঠিক আছে? এটা ডাঙৰ প্ৰশ্ন মই ইয়াতে আকৌ ক'ম। ডাঙৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 8, মোৰ প্ৰশ্ন নম্বৰ 8, কুৱেশ্যন নম্বৰ 8টো এইটোৱে, মই এটা কথা মই জানো, মই দাদাৰ লগত আছোঁ, মই জানো যে দাদাই কাৰো কথা নুশুনে, দাদাই কাৰো কথা নুশুনে। মই জুবিন দাক যোনে যোনে লগ পাইছে সকলোৱে জানে জুবিন দাই কাৰো কথা নুশুনে, হয়নে নহয়? জুবিন দা এজন এনেকুৱা মানুহ যে জুবিন দাই কাৰো কথা নুশুনে, জুবিন দাই কেতিয়াও কাৰো কথা নুশুনে, কেতিয়াও কাৰো কথা নুশুনে। যদি জুবিন দাই কৈছে মোৰ এতিয়া ইচ্ছা গৈছে মই কৰিমেই, হয় নে নহয়? কোনোবাই যদি লগ পাইছে আপোনালোকে গম পাব জুবিন দাৰ যিটো মুহূৰ্তত যি মন যায় তাকে কৰে তেওঁ, হয়? সকলোৱে জানে। ঠিক আছে, মোৰ 8 নম্বৰ প্ৰশ্নটোৰ আপোনালোকে উত্তৰ দিব পাৰিব নেকি? কোনে কোনে দেখিছিলে জুবিন দাৰ আগদিনাৰ ভিডিঅ'? এখন বাৰত এজনী ছোৱালীয়ে গান গাই আছিলে য'ত জুবিন দাই 2টা গান গাইছিলে। Would you be the same if I meet you in heaven? গাইছিলে নে নাই? Yes or no? মই প্ৰত্যেকজন মানুহ যোনে যোনে লাইভটো চাই আছে তেওঁলোকক মই কথাটো সুধিব বিচাৰিছোঁ, হয়নে নহয়? আপোনালোকে আগদিনাৰ ভিডিঅ' দেখা পাইছে? কোনে কোনে আগদিনাৰ ভিডিঅ'টো দেখা পাইছে? যে জুবিন দাৰ আগদিনাৰ ভিডিঅ' আমি দেখিছোঁ ভিক্টৰ দা, দেখিছে নে দেখা নাই? কোনে কোনে দেখিছে? মই আকৌ এবাৰ সুধিছোঁ, এবাৰ আপোনালোকে হাত দাঙি ক'ব জুবিন দাৰ আগদিনাৰ ভিডিঅ' য'ত জুবিন দাই নিজেই কৈছে যে টুমৰো ইজ নৰ্থ ইষ্ট ফেষ্টিভেল, ইউ কাম টু চি মাই প্ৰগ্ৰাম। কালি নৰ্থ ইষ্ট ফেষ্টিভেল আছে, তুমি মোৰ প্ৰগ্ৰেম চাবলৈ আহিবা, জুবিন দাৰ নিজেই কোৱা কথা। দেখিছে নে নাই দেখা? অসমৰ ৰাইজক সুধিছোঁ, আপোনালোকে সেই ভিডিঅ'টো 100% দেখিছে য'ত জুবিন দাই নিজেই নিমন্ত্ৰণ দিছে সেই গায়িকাগৰাকীক যে আপুনি আহিব, মোৰ প্ৰগ্ৰেম আছে, মাই নেম ইজ জুবিন গাৰ্গ, ইয়া আলি ইউ কেন চেক ইট আউট। কোনে কোনে দেখিছে? মই আকৌ কৈ আছোঁ, য়েছ ন' য়েছ ন' য়েছ ন'। প্ৰত্যেকজন অসমীয়াই আজি এই ভিডিঅ'টো শ্বেয়াৰ কৰা উচিত, কাৰণ প্ৰত্যেক অসমীয়াৰ মনত এতিয়াও আমি মানি ল'ব পৰা নাই যে জুবিন দাৰ সেই মৃত্যু আমি মানি ল'ব পৰা নাই। যে প্ৰকৃত অসমীয়া যিমান আছোঁ আমি, সেই প্ৰত্যেকজন অসমীয়াই এইটো ছেশ্যন শ্বেয়াৰ মাৰি আপোনালোকৰ প্ৰশ্ন মোক কিন্তু ভিক্টৰ দাসৰ, যদি মৰিব লগা হয় মই মৰিম, মই এইখিনিয়ে কৈ থৈ গ'লোঁ। এতিয়া মোৰ প্ৰশ্নটো হৈছে যে যিজন জুবিন দাই কৈছে যে টুমৰো ইজ নৰ্থ ইষ্ট ফেষ্টিভেল, আই ৱান্ট টু গ', আপুনি আহিব মোৰ ফেষ্টিভেললৈকে। আজি এটা নিউজ চাৰ্কুলেট হৈছে য'ত অৰ্গেনাইজাৰ এজনে কৈছে যে জুবিন গাৰ্গে তাতে অকল ভেকেশ্যনৰ কাৰণে গৈছিলে। কোনে কোনে এইটো দেখিছে মই নাজানো, মিডিয়াত ফ'কাছ হোৱা বস্তু এটা। অৰ্গেনাইজাৰে কৈছে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গেনাইজাৰে কৈছে যে জুবিন গাৰ্গে তাতে অকল ভেকেশ্যনৰ কাৰণে গৈছিলে। কোনে কোনে দেখিছে? আৰু জুবিন গাৰ্গক আমি অকল এখন হোটেল বুক কৰি দিছিলোঁ, জুবিন গাৰ্গ নৰ্থ ইষ্ট ফেষ্টিভেললৈকে যোৱা নাই। কোনে কোনে দেখিছে? মোৰ এইটো 9 নম্বৰ প্ৰশ্ন আছিলে, আৰু অসমবাসীৰো চাগে এইটো 9 নম্বৰ প্ৰশ্নই হ'ব। য়েছ অৰ ন'? যে জুবিন গাৰ্গৰ অৰ্গেনাইজাৰে কৈছে তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেললৈ অহা নাই, আৰু তেওঁক আমি এখন হোটেল বুক কৰি দিছিলোঁ, যিখন হোটেলত তেওঁ খালি কি ভেকেশ্যনৰ কাৰণে আহিছিলে, নাথিং এলছ। বিগ কুৱেশ্যন এগেইন। কুৱেশ্যন নম্বৰ 10, অকণমান দীঘলীয়া কৰিছোঁ, আপোনালোকে বেয়া পাইছে নেকি? অসমৰ ৰাইজে বেয়া পাইছে নেকি মোৰ মনত অহা প্ৰশ্ন, বা অসমৰ ৰাইজৰ মনত অহা প্ৰশ্ন কিছুমান আমি যে কথা পাতি আছোঁ, অসমৰ ৰাইজে এই বস্তুটো বেয়া পাইছে নেকি? অকণমান দীঘলীয়া হৈছে।
মই বিচাৰোঁ গোটেই অসমবাসী ৰাইজ, গোটেই জুবিন প্ৰেমী, গোটেই জেডজি লাভাৰ্ছ সকলোৱে গম পোৱাটো বিচাৰোঁ কাৰণে মই ছেশ্যনটো শ্বেয়াৰ কৰিবলৈ দি আছোঁ। আৰু মই এটা কথাও এইখিনিয়ে কৈ আছোঁ যে আপোনালোকৰ মনত থকা প্ৰশ্নবোৰ মই সুধিম, মই লগা হ'লে মই মৃত্যু মুখতো পৰিবলৈ মই সাজু, কিন্তু মোৰ প্ৰশ্নখিনিৰ উত্তৰ লাগিব, আমাক সেই প্ৰশ্নৰ উত্তৰ লাগিব, আমি বিচাৰোঁ। মোৰ 10 নম্বৰ প্ৰশ্নটো হৈছে যে কি গোটেই বস্তুটো আজি গোটেই ৱৰ্ল্ডত চলি আছে, জুবিন গাৰ্গ ইজ ন' মোৰ ৱৰ্ল্ডত চলি আছেনে নাই? ৱৰ্ল্ডত চলি আছে, আমি সকলোৱে জানো। ৱৰ্ল্ডত চলি আছে বুলি আমি সকলোৱে জানো, যিমান মানুহ আছে আমি সকলোৱে জানো নে যে গোটেই বস্তুটো ৱৰ্ল্ডত চলি আছে, হয়নে? তেনেহ'লে তদন্ত অসম পুলিচক দি লাভ নাই। তদন্ত এটা এনেকুৱা পেনেলক দিয়ক যিটো পেনেলৰ তদন্ত আমি ফিল কৰিব পাৰোঁ, যিটো তদন্ত আমি ফিল কৰিব পাৰোঁ। উই ৱান্ট ছাম প্ৰপাৰ ইনভেষ্টিগেশ্যন ইণ্টাৰনেশ্যনেলি, আমাক এটা প্ৰপাৰ ইনভেষ্টিগেশ্যন, ইণ্টাৰনেশ্যনেল টীম বহুত আছে। আৰু মই ভাবোঁ যে জুবিনদাৰ কাৰণে যদি USA দৰে জেগাত গান বাজিছে মায়াবিনী, তেনেহ'লে আমি FBI বা ডাঙৰ ডাঙৰ সংস্থান বা ইণ্টাৰপল আমি কথা পাতিব পাৰোঁ। উই কেন টক, দেটছ আ ভেৰি ইজি থিং ফৰ আছ, হয়নে নহয়? হয়নে? ভাল এনকুৱাৰী এটা হ'ব লাগে, এনকুৱাৰী এনেকুৱা ধৰণৰ এনকুৱাৰী য'ত কি FBI, ইণ্টাৰপল, প্ৰপাৰ ইনভেষ্টিগেশ্যন, হয়নে? নাজানো, অসমবাসী ৰাইজক মই আকৌ এবাৰ ক'বলৈ বিচাৰিম, কোনোবাই যদি কোনোবাই ৰেকৰ্ডিং কৰিবলৈ বিচাৰে, কোনোবা আছে নেকি যোনে স্ক্ৰীণ ৰেকৰ্ডিং কৰিব বিচাৰে? অসমবাসীৰ প্ৰশ্ন, কোনোবাই যদি স্ক্ৰীণ ৰেকৰ্ডিং কৰিব বিচাৰে এবাৰ হাত দাঙিলে হ'ল। মই প্ৰশ্নকেইটা কৈ দিম, আমাৰ মাত্ৰ 10টা প্ৰশ্ন আছে অসমবাসী ৰাইজৰ, 10টা প্ৰশ্ন, আৰু আমি তাৰে পিছত কেইটামান ডিমাণ্ডৰ কথা পাতিম এণ্ড দেন লাইভটো অফ কৰিম। যদি কোনোবাই স্ক্ৰীণ ৰেকৰ্ডিং কৰিব বিচাৰে, মোৰ প্ৰথমটো প্ৰশ্ন, যদি অসমত 2টা বজাত নিউজ বাজিছে, তেতিয়া ছিংগাপুৰত গধূলি 4:30 বাজিছে, 8-9 ঘণ্টা তেওঁৰ মৃত্যুটোক লুকাই থোৱা হৈছিল, তাৰ মানে 6:30 বজাত তেওঁৰ মৃত্যু হ'ব লাগিব। যদি 6:30 বজাত হৈছে, সিদিনা ছানৰাইজ হৈছে আপোনাৰ 6:55 ছিংগাপুৰত, আৰু তেতিয়া আমি যদি ভিডিঅ'টো চাওঁ বহুত পোহৰ হৈ আছিলে। কুৱেশ্যন নম্বৰ 2, পৰাগ দা তেওঁলোকৰ লগত গৈছিলে, পৰাগ দাই এই কথাষাৰ তেওঁ ফেচবুকত লিখিছে যে মিছা কথা কৈ লাভ নাই। নম্বৰ 3, এখন য়ট যেতিয়া বুক কৰে, য়টখনত আপোনালোকৰ CCTV ভিডিঅ' থাকে, আৰু আমাক CCTV ভিডিঅ' গোটেইখিনি লাগে। য়ট মানে এখন প্ৰাইভেট নাও, আজিকালি ট'টত আপোনালোকৰ কি থাকে, ট'টত CCTV থাকে। সেইদিনা ল'ৰা এটাক দেখা পাইছোঁ, ল'ৰাটোক সুধিছোঁ বোলে তোৰ ট'টত দেখোন CCTV লগত যে দাদা কেতিয়াবা মাৰপিট হৈ যায়। হয় নেকি? তে ট'টত যদি CCTV থাকে তেনেহ'লে আপোনালোকৰ য়টতো CCTV আছে, আমাক আৰম্ভণিৰ পৰা শেষলৈকে CCTV ফুটেজ লাগে। চতুৰ্থ কথা, যিখিনি মানুহে কৈ আছে আমি গৈছোঁ, আমি যোৱা নাই, আমি আছোঁ, আমি নাই, সেই মানুহখিনিয়ে CCTV ফুটেজটো যদি দিব নোৱাৰে, দেন অসমবাসী ৰাইজে কিছুমান ভাবিবলগীয়া কথা। নম্বৰ 4, যে জুবিনদাৰ দৰে মানুহ এজন যদি গৈছে, তেনেহ'লে তেওঁৰ লগত ছিকিউৰিটি, তেওঁৰ লগত ডক্টৰ, আৰু চবতকৈ ডাঙৰ কথা, তেওঁ হস্পিটেল পাওঁতে কিমান সময় লাগিছে আমাক সেইটো লাগিব। তেওঁ হোৱা জেগাৰ পৰা হস্পিটেল পাওঁতে কিমান সময় লাগিছে, য'ত কাহানীটো হৈছে আৰু তাৰে পৰা হস্পিটেলত তেওঁক কিহত লৈ যোৱা হৈছে, হস্পিটেল পাওঁতে কিমান সময় লাগিছে, আমাক এইখিনি প্ৰশ্নৰ উত্তৰ লাগিব। নম্বৰ 7, যে মই যদি আজি এজন কৰ্মৰত ছিকিউৰিটি গাৰ্ড, মই যদি আজি কৰ্মৰত এটা বোলে কি ডক্টৰ, মই যদি কৰ্মৰত আজি ইঞ্জিনিয়াৰ, মই যদি কৰ্মৰত আজি পুলিচ প্ৰশাসন, মই যদি কৰ্মৰত আজি মেনেজাৰ, তে মোৰ দায়িত্ব আছে, বিকজ মাই নেম ইজ মেনেজাৰ। আৰু মই মেনেজাৰ মানে মই সকলো কথা গম পাব লাগিব, যে তেওঁ কি খাব লাগে, তেওঁ কি খাব নালাগে, তেওঁ ক'ত যাব লাগে, তেওঁ ক'ত যাব নালাগে, তেওঁ কি কৰিব লাগে, তেওঁ কি কৰিব নালাগে। এইটো প্ৰশ্ন নম্বৰ 7। প্ৰশ্ন নম্বৰ 8টো হৈছে যে কি নৰ্থ ইষ্ট ফেষ্টিভেলত আমাৰ জুবিন দা যোৱা নাই বুলি কৈছে।
আৰু আমি সকলোৱে দেখিছোঁ যে জুবিন দাই বাৰে বাৰে কৈছিলে যে মোৰ ছিংগাপুৰত যাব মন নাই, নৰ্থ ইষ্ট ফেষ্টিভেলত যাব মন নাই, মোৰ ৰৈ ৰৈ বিনালেৰ বহুত কাম আছে, মোৰ ডাবিং আছে। আৰু যাব ইচ্ছা নাথাকাৰ স্বত্তেও তেওঁক কি তাতে লৈ যোৱা হ'ল আৰু কৈছে, অৰ্গেনাইজাৰে আজি এটা স্পষ্টীকৰণ দিছে যে জুবিন গাৰ্গ ডিড নট গ' টু নৰ্থ ইষ্ট ফেষ্টিভেল, জুবিন গাৰ্গ ৱেণ্ট ফৰ আ ভেকেশ্যন। আমি খলি এটা কি কৰিছিলোঁ, আমি এটা হোটেল বুক কৰি দিছিলোঁ। নাম্বাৰ 10, তদন্ত যদি কৰিবলগীয়া আছে তেনেহ'লে তদন্ত ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনক দিয়ক এটা, ঠিক আছে। ইয়াৰে অসমৰ পুলিচে গৈ কিনে তাতে তদন্ত কৰি লাভ নাই, ঠিক আছে। অসমৰ পুলিচে আজিলৈকে মোৰ দেউতাৰ মাৰ্ডাৰটোৱে ওলাব নোৱাৰিলে, বেলেগটো বাদে দিছোঁ। অসমৰ পুলিচে আজিলৈকে মোৰ দেউতাৰ মাৰ্ডাৰটোৱে ওলাব নোৱাৰিলে। তো সেই অসম পুলিচক মই বহুত ভাল পাওঁ, সদায় ভাল পাই থাকিম। বাট কেতিয়াবা কেতিয়াবা আমি, এতিয়া মই কৈ আছোঁ, কোনোবাই যদি কয় বোলে মই ৰেডমি চলাওঁ আৰু কোনোবাই যদি কয় বোলে মই আইফোন চলাওঁ, তহঁতে আইফোনটো বেছি ভাল লাগিব নে ৰেডমিটো বেছি ভাল লাগিব কচোন? কোনোবাই যদি কয় বোলে মই ৰেডমি চলাওঁ ভিতৰতে, কোনোবাই যদি কয় মই আইফোন চলাওঁ, আইফোন 17 Pro Max, কোনটো চুজ কৰিবি? আইফোন 17 Pro Max লাগে নে ৰেডমি লাগে? অসমৰ ৰাইজক কি লাগে, আইফোন 17 Pro Max নে ৰেডমি? অসমৰ ৰাইজক কি লাগে, আইফোন 17 Pro Max নে ৰেডমি লাগে? মোক এই কথাটো সুধিছোঁ। আমাক কি লাগে, আইফোন 17 Pro Max নে ৰেডমি? আইফোন লাগে। তো ইণ্টাৰনেশ্যনেল এটা যদি ইনভেষ্টিগেশ্যন এজেঞ্চি হয়, ইণ্টাৰনেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিটো এটা কি হ'ব? এটা আইফোন। আৰু যদি আমাৰ কি লোকেল ব্ৰেণ্ড হয় সেইটো হ'ব ৰেডমি। তো মই আইফোন বিচাৰোঁ, যদিও বা নাই, বাট বিচাৰোঁ, সপোন চবৰে আছে। এতিয়া মই কোৱা প্ৰশ্নখিনি অসমৰ ৰাইজৰ প্ৰশ্ন হয় নে নহয়, মই এইখিনি জানিব বিচাৰোঁ। আৰু মোৰ লগত কোন কোন আছে? মই কোৱা প্ৰশ্নখিনি অসমৰ ৰাইজৰ প্ৰশ্ন হয় নে নহয়, আৰু মোৰ লগত কোন কোন আছে? অসমৰ ৰাইজে জানিব বিচৰা প্ৰশ্ন হয় নে নহয়? হয় নে নহয় মই জাষ্ট সেইখিনিয়ে সুধিব বিচাৰোঁ। হয়? তে অসমৰ ৰাইজে যদি জানিব বিচৰা প্ৰশ্ন, অসমৰ ৰাইজে এটলিষ্ট এই প্ৰশ্নখিনি আপোনালোকে সোধক। আপোনালোকে যদি সকলোৰে সৎ সাহস আছে, আৰু সৎ সাহস থাকক নাথাকক, কিন্তু জুবিনদাৰ কাৰণে আমি জান দিব পাৰোঁ। আজি জনসমুদ্ৰই সেই বস্তুটো বুজাইছে যে জুবিনদাৰ কাৰণে আমি জান দিব পাৰোঁ। পাৰোঁ নে নোৱাৰোঁ? আজিৰ যি জনসমুদ্ৰ, সেই জনসমুদ্ৰই বুজাইছে যে জুবিনদাৰ কাৰণে আমি জান দিব পাৰোঁ, আমি প্ৰাণ দিব পাৰোঁ, আমি সকলো দিব পাৰোঁ। আজি ৩-৪ দিন মানুহে ভাত খোৱা নাই, ৩-৪ দিন মানুহে ৰাস্তাত শুইছে, ৩-৪ দিন মানুহ ৰৈ আছে, টোপনি নাই। এই জনসমুদ্ৰৰ বাবে মই এটা কথাই ক'বলৈ বিচাৰিম, যদি আপোনালোকে বিচাৰে, আপোনালোকে এই প্ৰশ্নকেইটা সকলোৱে উত্থাপন কৰক আপোনালোকৰ ছ'চিয়েল মিডিয়াত, ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব, এভৰিৱেৰ, ঠিক আছে। আৰু আজি যদি নেপালৰ দৰে জাগাত, নেপালৰ দৰে কাণ্ট্ৰিত যদি মানুহে ন্যায়ৰ বাবে ওলাই আহিব পাৰিছে, আমিও জুবিনদাৰ ন্যায়ৰ বাবে ওলাই আহিব পৰা ক্ষমতা আছে, আৰু সেইটো ৰাইজে দেখিছে। আজি জনসমুদ্ৰই সেইটো বস্তু দেখিছে যে জুবিনদাৰ ন্যায়ৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈকে মানুহ ওলাই আহিব, 100% আহিব, আহিবই লাগিব। আমাক এই প্ৰশ্নৰ উত্তৰ দিবই লাগিব। আমাক এইখিনি প্ৰশ্নৰ উত্তৰ লাগে। মই একদম নৰ্মেল প্ৰশ্ন কেইটামান কৰিছোঁ, আৰু এইকেইটা প্ৰশ্ন আমাৰ অসমৰ প্ৰশ্ন। মোৰ লগত যোন যোন আছে সেইখিনি মানুহক মই কৈছোঁ, মই কিবা ভুল কথা কৈছোঁ, কিবা বেয়া কথা কৈছোঁ যদি আপোনালোকে মোক ক'ব, আৰু যদি কোৱা নাই তেনেহ'লে মোক এই কথাটো আপোনাৰ ভিতৰতে অনুপম দাৰ ফেচবুক পোষ্টটো চাওকচোন। মই অনুপম দাৰ ফেচবুক পোষ্টটো অলৰেডি শ্বেয়াৰ কৰিছোঁ, চাই ল'লে হ'ল, ঠিক আছে? হ'ব, ধন্যবাদ। জয় অসম। আশা কৰোঁ সকলোৱে ভালে থাকিব, আৰু আমাক ন্যায় লাগে। এবাৰ সকলোকে ক'বলৈ বিচাৰিম, জয় জুবিন দা। যিমানখিনি মানুহ আছে বোলে জয় জুবিন দা, আৰু জুবিন দা অমৰ হওক, অমৰ হ'বই 100%। আমাক ন্যায় লাগে। উই নিড জাষ্টিছ, উই প্ৰপাৰলি নিড জাষ্টিছ, উই নিড প্ৰপাৰ ইনভেষ্টিগেশ্যন, নট লোকেল ইনভেষ্টিগেশ্যন। উই নিড ইনভেষ্টিগেশ্যন ফ্ৰম ইণ্টাৰনেশ্যনেল এজেঞ্চিজ, ডেট কেন বি ডান। আৰু সেইটো আমি পঢ়া শুনা যিমানবিলাক মানুহ পঢ়িছে তেওঁলোকে গম পায়, ঠিক আছে? জয় জুবিন দা, জুই মজি জুবিন দাৰ কাৰণে। আৰু আমি এটা কথাই কওঁ যে জুবিন দা আমাৰ বুকুৰ মাজত সদায় জীয়াই থাকিব। জুবিন দা আছিলে, জুবিন দা নাই বুলি কোনেও যাতে নকয়, ঠিক আছে? এটা প্ৰশ্ন কৰিম, শেষৰ প্ৰশ্ন কৰিব পাৰোঁনে?
আজি কোনোবাই ভগৱান ঈশ্বৰ আল্লাহ যীশুখ্ৰীষ্ট আমি কোনোবাই দেখা পাইছোঁ নেকি? গুৰু নানক কোনোবাই দেখা পাইছোঁ নেকি? কিন্তু আমি অন্তৰেদি পূজা কৰোঁ। সেনেকৈ বহুতো অনুৰাগী আছে যোনে আজিলৈকে দেখা নাই কিন্তু ভগৱান বুলি ভাবে। আৰু জুবিন দা আমাৰ কাৰণে ভগৱান আছিলে, ভগৱান হয়, ভগৱান হৈয়ে থাকিব। ঠিক আছে, ধন্যবাদ। জয় অসম, আই লাভ ইউ পিপল। ঠিক আছে, আৰু এই প্ৰশ্নকেইটাৰ উত্তৰ অসমবাসীয়ে বিচৰাটো মই বিচাৰোঁ, বাকী আপোনালোকৰ নিজা কথা। ঠিক আছে, আৱেগিক হৈ অকণমান এনালাইচিছ কৰি কিনে মই মানে আহি কিনে কিছুমান বস্তু এনালাইচিছ কৰিছোঁ। আৰে 6:30 বাজিছে, টাইমটো এনেকুৱা হৈছে, 8-9 ঘণ্টা লুকাই থৈছে, মানুহটো ইয়টত গৈছে, ইয়টৰ CCTV ফুটেজ নাই, মোবাইল ভিডিঅ' কিছুমান, স্ক্ৰীনশ্বটছ ভাইৰেল হৈ আছে, ইটো হৈ আছে, আগদিনাৰ ভিডিঅ' এইটো, মই কালি ফেষ্টিভেলত যাম, মাথাটো ঘোলা হৈ গৈছে। ঠিক আছে, মোৰ প্ৰশ্নখিনি মই ক'লোঁ, বাকী আপোনালোকৰ কথা। আৰু যদি আমি বিচাৰোঁ মই ৰাইজ পাম নে নাপাম মোক এইখিনিয়ে লাগে। যদি ভিক্টৰ দাই কয় যে ওলাব লাগিব, আমি ওলাই আহিম, আমি কিন্তু এটা জলসমুদ্ৰ আকৌ বিচাৰিব পাৰোঁ। আৰু অসমৰ ৰাইজে CCTV ফুটেজটো সোধাটো উচিত, আৰু অসমৰ পৰা কোন কোন গৈছিলে সেইখিনিও জনাটো উচিত। ধন্যবাদ। জয় অসম।